নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোক সদতিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনিমাম ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আপোনালোকৰ কাৰণে আহিছে 813টা পদৰ কাৰণে ৰিক্ৰুইটমেণ্ট নটিছ। চ' গোটেইখিনি নটিছৰ বিষয়ে আমি সবিশেষ জনাই দিম আপোনালোকক। লাষ্ট ডেট কিমানলৈকে আছে, কোৱালিফিকেশ্যন কিমান কি আছে, সকলোখিনি কথা ভিডিঅ'টোত সবিশেষ জানিব পাৰিব। তাৰ আগতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। তাৰ আগতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো এটা লাইক কৰি দিব, বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' এতিয়া বলক আমি অফিচিয়েল নটিছ কেইখন চাই লওঁ। চ' বন্ধুসকল এইখন প্ৰথম নটিছ, টোটেল দুখন নটিছ আছে। দুখন নটিছৰ এইখন প্ৰথম নটিছ। এই নটিছখন আপোনালোকে চাব পাৰে। ইয়াতে কৈছে যে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য intending eligible Indian candidate defined in Article 5 to 8 of the Constitution for the following grade 3 levelৰ পোষ্টৰ কাৰণে আপোনালোকৰ এই এপ্লিকেশ্যনখন হয়। আৰু ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এই পদকেইটা আছে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ। ইন ৰেচপেক্ট অফ 10 numbers of district hospital, 10খন ডিষ্ট্ৰিক্ট হস্পিটেল, 3 নম্বৰ অফ সাব ডিভিজনেল হস্পিটেল, 3খন সাব ডিভিজনেল হস্পিটেল, আৰু ডিফাৰেণ্ট হেল্থ ইনষ্টিটিউটত যিমানবোৰ পদ খালী আছে সেই পদবোৰৰ কাৰণে এই ৰিক্ৰুইটমেণ্টটো আহিছে। চ' এই ৰিক্ৰুইটমেণ্টটো হৈছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ অসমৰ ফালৰ পৰা, হেঙেৰাবাৰীৰ ফালৰ পৰা আহিছে। চ' ইয়াৰ কাৰণে আমাৰ এপ্লিকেশ্যনটো কৰিব আৰম্ভ হ'ব 10 তাৰিখৰ পৰা, মানে 10 ছেপ্টেম্বৰৰ পৰা আমাৰ এপ্লিকেশ্যন হ'ব 24 তাৰিখলৈকে। 24 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশ্যন লাষ্ট ডেটটো থাকিব 24 ছেপ্টেম্বৰলৈকে। তাৰ কাৰণে ৱেবছাইট dhs.assam.gov.in এই ৱেবছাইটটোলৈ গৈ কিনে আপোনালোকে এপ্লিকেশ্যনবোৰ কৰিব পাৰিব। চ' ইয়াত পদবোৰ চাব। ইয়াত টোটেল পদৰ সংখ্যা আছে 665টা টোটেল পদৰ সংখ্যা আছে, 656টা টোটেল পদৰ সংখ্যা আছে। ইয়াত গোটেইবোৰ যদি আপোনালোকে যোগ কৰি চায়, ইয়াত চাব। ইয়াত প্ৰথমটো আছে ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকৰ 55টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী বা ডিপ্ল'মা। আপোনালোকে যদি ফাৰ্মাচিষ্টৰ ডিগ্ৰী আৰু ডিপ্ল'মা কৰিছে তেনেহ'লে পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ৰেজিষ্টাৰ হ'ব লাগিব ফাৰ্মাচী কাউন্সিলৰ আণ্ডাৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াত দৰমহাটো দিছে 14,000ৰ পৰা 60,000লৈকে। গ্ৰেড পে 7,400 টকা। ষ্টাফ নাৰ্ছৰো আপোনালোকৰ বহুতকেইটা পদৰ আছে, 4,498টা টোটেল পদৰ সংখ্যা আছে। ইয়াৰ কাৰণে আপোনালোকে GNM ডিপ্ল'মা BSc নাৰ্ছিং কৰা হ'ব লাগিব। আৰু লগতে আপোনালোকে ৰেজিষ্টাৰ কৰা থাকিব লাগিব আছাম নাৰ্ছেছ মিডৱাইফাৰী এণ্ড হেল্থ ভিজিটৰ কাউন্সিল, ইয়াৰ আণ্ডাৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা 14,000ৰ পৰা 60,500 টকা আৰু গ্ৰেড পে দিছে 6,800 টকা। এতিয়া চাওক লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আছে আপোনালোকৰ 77টা পদ। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ বা ইকুইভেলেণ্ট, আৰু লগতে আপোনালোকে চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ানৰ আপোনালোকে থকা হ'ব লাগিব। চ' ইয়াত আপোনালোকে চাব পাৰে দৰমহাটো আছে আপোনালোকৰ এইটো ছেম 14,000ৰ পৰা 60,500 টকা। তাৰপিছত এইটো ব্লাড বেংক টেকনিচিয়ান, এইটোৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু আপোনালোকৰ ডিপ্ল'মা থকা হ'ব লাগিব বা চাৰ্টিফিকেট থকা হ'ব লাগিব লেবৰেটৰী টেকনিচিয়ানৰ। চ' ইয়াতো আপোনালোকৰ দৰমহাটো আছে ছেম 14,000ৰ পৰা 60,500 টকা আৰু পদৰ সংখ্যা 11টা। আৰু এইটো আছে ড্ৰেচাৰৰ কাৰণে আপোনালোকৰ থাকি আছে 15টা পদ আছে। ইয়াতো আপোনালোকে হাই ছেকেণ্ডেৰী আৰু লগতে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। ড্ৰেছিঙৰ আপোনাৰ ৰিলেটেড এক্সপিৰিয়েঞ্চ থকা হ'লে 3 বছৰৰ আপোনালোকে পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' ইয়াতো দৰমহা দিছে 14,000ৰ পৰা 60,500 টকা আৰু লগতে গ্ৰেড পে আছে 5,000 টকা। চ' এতিয়া আপোনালোকে চাওক ৰিজাৰ্ভেশ্যন, আপোনালোকৰ বয়সৰ সীমা, এইখিনি ইম্পৰ্টেণ্ট কথা হ'ব। বয়সৰ সীমাটো চাব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 পৰা 40 বছৰৰ ভিতৰত জেনেৰেল কেণ্ডিডেটৰ কাৰণে বয়সৰ সীমাটো নিৰ্ধাৰণ কৰি দিছে। তাৰপিছত ST SC OBCৰ কাৰণে যিটো গভৰ্ণমেণ্টৰ ৰুল হিচাপত ৰিলেক্সেশ্যন থাকে সেইটো ইয়াত দিব বুলি কৈছে। আপোনালোকৰ অনলাইন এপ্লিকেশ্যন অহাকালিৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব 24 তাৰিখলৈকে থাকিব। তাৰ কাৰণে dhs.assam.gov.in এইটো ৱেবছাইটলৈকে আমি যাব লাগিব। আৰু এইবোৰ ডকুমেণ্টছবোৰ আপোনালোকে এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন দেখাব লাগিব আৰু ফটোকপিজবোৰ দিব লাগিব চাৰ্টিফিকেটৰ। চ' ইয়াত কৈছে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড, অল পাছ চাৰ্টিফিকেট আৰু কাষ্টৰ চাৰ্টিফিকেট যদি আপোনালোকে এপ্লিকেবল হয়, পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ যদিহে আছে। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিচেবিলিটিজত যিসকলে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এইটো আপলোড হ'ব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত আপোনালোকে নাৰ্ছৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব নিৰ্দিষ্ট কাউন্সিলৰ পৰা সেইটো, আৰু ফাৰ্মাচিষ্টৰ নিৰ্দিষ্ট কাউন্সিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন থকা আপোনালোকৰ সেইটো দেখাব লাগিব। আৰু লগতে ইকনমিক ৰিকাৰ্ডেশ্যনত যদি এপ্লাই কৰে তেনেহ'লে সেই চাৰ্টিফিকেটবোৰ আপোনালোকে দেখাবলৈ লাগিব। চ' ইয়াত চিলেকশ্যন প্ৰচেছটো দিছে। চিলেকশ্যন প্ৰচেছটো প্ৰথমতে হ'ব ৰিটেন পৰীক্ষাত 100 নম্বৰৰ ৰিটেন পৰীক্ষা, তাৰপিছত 25 মাৰ্কছৰ স্কিল টেষ্ট হ'ব এনেকুৱা ধৰণে কৈছে। আৰু 100 নম্বৰৰ ৰিটেন পৰীক্ষাটোৰ কাৰণে প্ৰথমতে আপোনালোকৰ 75 নম্বৰ টেকনিকেল আৰু 15 নম্বৰৰ ইংৰাজী আৰু 10 নম্বৰৰ আপোনালোকৰ হ'ব জেনেৰেল নলেজৰ কুৱেশ্যন আহিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ৰিটেন পৰীক্ষাৰ পৰা 3:1 ৰেচিঅ'ত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে চিলেক্ট কৰিব। সেই হিচাপত আপোনালোকৰ 25 নম্বৰৰ স্কিল টেষ্টটো হ'ব। এতিয়া চাওক ইয়াত আপোনালোকৰ মডুলিটিছ আৰু
ৰিক্ৰুইটমেণ্ট টেষ্টৰ বিষয়ে ইয়াত দিছে, আপোনালোকে ভিডিঅ'টো এবাৰ পজ কৰি কিনে চাই ল'ব পাৰিব। আৰু ৱেটেজ কৈছে NHM, যিসকলে NHMৰ আণ্ডাৰত এক্সপিৰিয়েঞ্চ থকা হয়, কেণ্ডিডেট হয়, তেওঁলোকে যদি পাৰ ইয়াৰ হিচাপত 2 নম্বৰকৈ তেওঁলোকক ৱেটেজ দিব বুলি কৈছে। আৰু মেক্সিমাম এই ৱেটেজটো আপোনালোকে 20 নম্বৰলৈকে পাব যদি কোনোবাই এক্সিষ্টিং ৱাৰ্কিং মানে কণ্ট্ৰেকচুৱেল বেছত কৰি আছে। চ' ইয়াত দিছে ট্ৰাই ব্ৰেকাৰ ওপৰত কথাটো দিছে, ট্ৰাই ব্ৰেকাৰ যদি দুজন কেণ্ডিডেটে সমান নম্বৰ পায়, যিজনে ৰিটেন পৰীক্ষাত বেছি হ'ব তেওঁক চিলেক্ট কৰিব। আৰু যদি ৰিটেন পৰীক্ষা আৰু স্কিল টেষ্টত কেতিয়াবা দুয়োটাতে সমান হয়, তেতিয়া ছিনিয়ৰিটি বেছত তেওঁলোকক কি কৰিব, ট্ৰাই ব্ৰেকিং কৰিব, মানে চিলেকশ্যন কৰিব বুলি কৈছে। চ' বন্ধুসকল, এই গোটেইখিনি ইম্পৰ্টেণ্ট কথা মই ক'লোঁ। এইখন প্ৰথম নটিছ, ইয়াত আছিলে 656টা পদৰ কাৰণে ৰিক্ৰুইটমেণ্ট আছিলে। এতিয়া নেক্সট এখন আছে, সেই নটিছখন আছে 157টা ৰিক্ৰুইটমেণ্ট পদ। চ' সেইখনো মই আপোনাক কৈ দিওঁ। গতিকে আশা কৰিছোঁ এই নটিছখন আপোনালোকে বুজিব পাৰিছে। যদিও বুজিব পৰা নাই, এবাৰ ভিডিঅ'টো পজ কৰি কেনে আৰম্ভণিৰ পৰা চাই ল'ব, চাই ল'লে গোটেইখিনি কথা সম্পূৰ্ণকৈ বুজিব পাৰিব। এতিয়া চাওক, আমি দ্বিতীয়খন নটিছ চাই লওঁ। চ' বন্ধুসকল, এইখন দ্বিতীয়খন নটিছ, এই নটিছখন আপোনালোকে চাব পাৰে। এখন নটিছ আছে, অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰিছে। অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং এলিজিবল ইণ্ডিয়ান চিটিজেন এজ আণ্ডাৰ আৰ্টিকল 5 to 8 ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ দ্য ফলোয়িং গ্ৰেড 3 লেভেল নন টেকনিকেল। গতিকে এই গোটেইকেইটা পদ 157টা পদ ইয়াত আছে। এই 157টা পদ কি হয়, নন টেকনিকেল পদ হয়। আৰু এই পদবোৰ আপোনালোকৰ আছে 10খন ডিষ্ট্ৰিক্ট হস্পিটেল, 3খন ছাব ডিভিজনেল হস্পিটেল, আৰু লগতে নতুনকৈ ক্ৰিয়েট কৰা 6খন ডিষ্ট্ৰিক্টত যি নতুনকৈ ক্ৰিয়েট কৰিছে সেইখন আছে ৱেষ্ট কাৰ্বি আংলং, চাউথ চালমাৰা, মাজুলী, চৰাইদেউ, হোজাই, বিশ্বনাথ চাৰিআলি, ইনক্লুডিং দ্য আৰু ডিফাৰেণ্ট হেল্থৰ ইনষ্টিটিউটৰ যিবোৰ আণ্ডাৰত চাকৰি আছে, সেই ইয়াত আপোনালোকৰ এই পদকেইটা টোটেল পদবোৰ ভাগ কৰা আছে। চ' ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন। সেইটো ষ্টাৰ্ট হ'ব অহাকালিৰ পৰা 10 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। আৰু তাৰ কাৰণে আপোনালোকে dhsassam.gov.in এইটো ৱেবছাইটলৈ গৈ আপোনালোকে এপ্লাই কৰিবলৈ লাগিব। চ' ইয়াত পদবোৰ চাওক, এইকেইটা নন টেকনিকেল পদ হয়। গতিকে ইয়াত আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব যিসকলৰ গ্ৰেজুৱেশ্যন আছে। চ' প্ৰথমত আছে হেল্থ এডুকেটৰ, ইয়াত 56টা আছে। ইয়াত আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন ইন আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সত যদি আছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 6 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব। ইয়াত দৰমহাটো দিছে 14,000 পৰা 60,500 টকা, আৰু গ্ৰেড পে দিছে 7,400 টকা। একাউণ্টেণ্ট এছিষ্টেণ্ট, ইয়াত আছে 13টা পদ। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন কমাৰ্চ মানে BCom আপোনালোকে থকা হ'ব লাগিব, আৰু 6 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট। দৰমহাটো আপোনালোকে চাব পাৰে 14,000 পৰা 60,500 টকা। ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, এইটোৰ কাৰণে আপোনালোকে চাওক, গ্ৰেজুৱেশ্যন বিচাৰিছে উইথ ষ্টেটিষ্টিক্স অৰ ইকনমিক্স অৰ মেথামেটিক্স এজ ওৱান ছাবজেক্ট এট ইউৰ ডিগ্ৰী লেভেল। যদিহে আপোনালোকৰ ডিগ্ৰী লেভেলত ষ্টেটিষ্টিক্স, ইকনমিক্স আৰু মেথামেটিক্স এখন ছাবজেক্ট হিচাপে আছিলে, তেনেহ'লে এই ষ্টেটিষ্টিকেল পষ্ট এছিষ্টেণ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে এইটোৰ কাৰণে আপোনালোকৰ 6 মাহৰ এপ্লিকেশ্যন ফৰ্ম এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ইয়াত দৰমহাটো চাওক 14,000 পৰা 60,500 টকা, আৰু গ্ৰেড পে দিছে 6,800 টকা। তাৰপিছত ইয়াত নেক্সটটো যাব এছিষ্টেণ্ট এছিষ্টেণ্ট কাম কেচিয়াৰ, সেইটোৰ কাৰণে আপোনালোকে BCom থকা হ'ব লাগিব, আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট। দৰমহাটো চাব পাৰে আপোনালোকে। জুনিয়ৰ এছিষ্টেণ্ট LDA কাৰণে ইয়াত পদৰ সংখ্যা আছে 60টা। গতিকে ইয়াত আপোনালোকৰ আৰ্টছত, ছায়েন্সত, কমাৰ্চত যদি গ্ৰেজুৱেশ্যন লাগিব, আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আপোনালোকে দৰমহাটো চাই ল'ব পাৰিব। ষ্টেটিষ্টিকেল ক্লাৰ্কৰ কাৰণে আপোনালোকে এনেই আৰ্টছত, কমাৰ্চত আৰু ছায়েন্সত গ্ৰেজুৱেট, আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 6 মাহৰ। ষ্ট'ৰ কিপাৰৰ কাৰণে অকল আপোনালোকে হাই ছেকেণ্ডেৰী পাছ আৰু লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট লাগিব। ষ্ট'ৰ কিপাৰৰ কাৰণে যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু যদি কম্পিউটাৰৰ চাৰ্টিফিকেট আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। দৰমহাটো সুন্দৰ দিছে 14,000 পৰা 60,500 টকা, আৰু 6,200 টকা গ্ৰেড পে দিছে। চ' এতিয়া চাওক বয়সৰ সীমাটো এইটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 পৰা 40 বছৰৰ ভিতৰত কৰিব দিছে, আৰু OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন ইয়াত দিছে। চ' এই এপ্লিকেশ্যনৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আগৰ যিখন এপ্লিকেশ্যন আছিলে সেইখনতো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগিছিলে। চ' ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে, এইখিনি আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো পজ কৰি এবাৰ পঢ়ি চাব। ইয়াত মই এতিয়া ডকুমেণ্টছ কি লাগিব সেইখিনি কৈ দিওঁ। ডকুমেণ্টছ চাওক আপোনালোকে, ইয়াত কৈছে যে ফলোয়িং ডকুমেণ্টছ ইন অৰিজিনেল উইল হেভ টু প্ৰডিউচ এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড ফটোকপিজ অফ অল দ্য চাৰ্টিফিকেটছ আৰ টু বি ছাবমিটেড। মানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত ডকুমেণ্ট এইবোৰ ফটোকপিজ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছবোৰ আৰু ফটোকপিজবোৰ লাগিব। ইয়াত কি লাগিব, 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপিছত মেট্ৰিকৰ বা বাৰ্থ চাৰ্টিফিকেট আপোনালোকৰ লাগিব। বাৰ্থ চাৰ্টিফিকেট নহ'লে মেট্ৰিকৰ এডমিট কাৰ্ডৰ যিকোনো এখন হ'লে হৈ যাব। তাৰপিছত অল পাছ চাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ পৰা আপোনালোকৰ সকলোবোৰ যিবোৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব এইবোৰ লাগিব। আপোনালোকে যদি কাষ্টৰ হয় তেনেহ'লে সেই তাৰ চাৰ্টিফিকেট। পাৰ্মানেণ্ট ৰেচিডেণ্টৰ কাৰণে যদি আপোনালোকে PRCৰ কাৰণে যদি এপ্লিকেবল হয়, মানে যদি আছে তেনেহ'লে দিব পাৰিব।
তাৰপিছত ইয়াত চাওক পাৰ্চন উইথ ডিচেবিলিটিছৰ কাৰণে যোনে এপ্লাই কৰিব তেওঁলোকে ইয়াত এইটো চাৰ্টিফিকেটটো আপলোড কৰিব দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ চাৰ্টিফিকেটটো এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন দিব লাগিব। কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট দিব লাগিব। ইকনমিকেলি উইকাৰ ছেকশ্যন যদি এপ্লাই কৰিছে তেনেহ'লে তাৰো চাৰ্টিফিকেট আপোনালোকে দিবলৈ লাগিব। চ' এতিয়া চাওক এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কৈছে যে প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটো 100 নম্বৰৰ ৰিটেন টেষ্ট হ'ব আৰু এই 100 নম্বৰৰ ৰিটেন টেষ্টত নন টেকনিকেল যিহেতু হয় ইয়াত প্ৰথমতে 75 মাৰ্কছৰ ইংৰাজী আৰু 25 নম্বৰৰ জেনেৰেল নলেজ, গতিকে এনেকুৱা ধৰণে 100 নম্বৰৰ ৰিটেন পৰীক্ষা হ'ব আৰু তাৰপিছত আপোনালোকৰ কি হ'ব ফ'ল'ড বাই স্কিল টেষ্ট অফ 25 মাৰ্কছৰ পিছত স্কিল টেষ্ট হ'ব আৰু ৰিটেন টেষ্টত যোনে চিলেক্ট হ'ব 1:3 ৰেচিঅ'ত চিলেক্ট কৰিব স্কিল টেষ্টৰ কাৰণে। চ' টোটেল 125 নম্বৰৰ ভিতৰত আপোনালোকৰ চিলেকশ্যন মেৰিট লিষ্টটো প্ৰকাশ কৰিব। চ' ইয়াত মডেলিটিজ ফৰ কমন ৰিক্ৰুইটমেণ্ট আৰু টেষ্ট এইখিনি আপোনালোকে ভিডিঅ'টো পষ্ট কৰি চাই ল'ব পাৰিব। চ' ইয়াত ৱেটেজৰ কথা আছে। ৱেটেজ যদিহে কোনোবাই NHM-ৰ আণ্ডাৰত কণ্টেক্সুৱেল বেচিছত কাম কৰি আছে তেওঁলোকক 2 নম্বৰকৈ পাৰ ইয়াৰত 2 নম্বৰকৈ ৱেটেজ মানে নম্বৰ বেছিকৈ দিব আৰু এনেকুৱা ধৰণে আপোনালোকৰ মেক্সিমামলৈকে আপোনালোকে 20 নম্বৰলৈকে আপোনালোকে পাব পাৰিব। চ' আপোনাক ক'লোঁ মই তাৰ কাৰণে আপোনালোকে 10 তাৰিখৰ পৰা এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ যাব। এইটো ৱেবছাইট dhs.assam.go.in এইটো ৱেবছাইটত গৈ 2খন এপ্লিকেশ্যনৰ নটিছৰে আপোনালোকে এপ্লিকেশ্যনবোৰ কৰিবলৈ পাৰিব। চ' বন্ধু বান্ধৱী গ'ল এইখিনি আছিল ইম্পৰ্টেণ্ট কথাখিনি। আপোনালোকক আশা কৰিলোঁ গোটেইখিনি কথা আমি আপোনালোকক বুজাই দিব সম্পূৰ্ণকৈ ভালদৰে ক'ব পাৰিলোঁ। যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এবাৰ চাই ল'ব। গোটেইখিনি কথা আমি সুন্দৰকৈ কৈ দিছোঁ। তথাপিতো যদি বুজি নাপায় তেনেহ'লে কমেণ্ট কৰি জনাব, নিশ্চয়কৈ ৰিপ্লাই কৰিবলৈ যত্ন কৰিম। চ' যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সম্পৰ্ক আপোনালোকৰ দিনবোৰ শুভ হওক। থেংক ইউ, ধন্যবাদ।